নাম কীর্তনের যোগ্য নহয়। রাজন, তুমি যে প্রশ্ন করিসা এইয়া মনুষ্যর হবা তৎক্ষয় শ্রেষ্ঠ প্রশ্ন। জগতরে বহুত ঋষিমুনি ব্রহ্মা, শিব, দুর্গা আদি দেবতা সকলক শ্রেষ্ঠ বুলি ভাবে, কিন্তু সেয়া সত্য নহয়। কেবল নারায়ণেহে সমস্ত জগতর কান্দারি। বৃক্ষর মূলত ছেড়ে পানি দিলে ডাল পত্র হবে হৈমুখরিত, ঠিক তেনেকৈ কৃষ্ণত ভক্তি করিলে সকলো সন্তুষ্ট হয়। এক চিত্তে যে হরিনাম শ্রবণ আৰু স্মরণ করে তেওঁৰ কলিকৃত সকলো দুঃখন্দন হয়। মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱে সবাতোতকৈ শ্ৰেষ্ঠ। হৰিৰ বিমুখ হোৱাজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনৰ বাবে এক চিত্তে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁৰ পাদ পদ্ম স্মৰণ শ্ৰৱণে জীৱন জন্মৰ সফল। মুখত ৰাম নাম, সকলো সময়তে হৰিৰ কথাত যাৰ প্ৰেম, তেওঁই মহাভাগৱত। গুরুদেব, মায়া মোহত আবদ্ধ থাকে মনুষ্যই কি ধরে গতি পাব পারে? ভক্ত নকুন ভক্তি কেনেকৈ উদয় হয়? ৰাজন, গুরুদেব, যিজনে দুৰ্লভ মনুষ্য জীৱন পায় মায়া ছেদ কৰিব নোৱাৰে। আত্মাৰ কথা নেভাবি কেৱল ৰতি সুখতে নিমগ্ন থাকে, তেওঁই অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত। ভক্ত শাৰীৰিক, আত্ম অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰক আৰাধনা কৰি তেওঁৰে ভজনা কৰে আৰু সেয়ে ভক্তি। গুরুদেব, আপনার অনুগ্রহত কিঞ্চিত জ্ঞান পাইছো, কিন্তু গুরুদেব কি উপায়েৰে চিত্ত সিদ্ধি কৰিব পাৰি? এই দুৰ্ঘৰ কলিকালত মনুষ্যৰ কি গতি হব? যেহেতু পাপ নষ্ট নহলে কৃষ্ণত মতি নহয়, তেন্তে তেন্তে কলিত লোক তৰিব কেনেকৈ? কোনটো ধৰ্ম কোনটো অধৰ্ম? কলিত ঈশ্বৰৰ গতি কি? হে গুৰুদেৱ, মোৰ চিত্ত অধীৰ হৈ গৈছে। মোৰ মনৰ সংশয় আঁতৰ হবৰ বাবে সকলো ৰাজন, কলিত অধৰ্মই ভৰি পৰিব। সহজেই ধৰ্মৰ তিনি শৰণ ভাঙি চতুৰ্থ শৰণকো নষ্ট কৰিব। অনাচাৰী লোভীসকলৰ তৃষ্ণাবাহী দাৰুণ নিত্যই ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতিৰে ভকতিৰ কথা নুশুনিব। পুত্ৰ কৈবৰ্তই মহাহৰিকে ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহা জ্ঞান লাভ কৰিব। তিৰোতাই নিঃস্বামীকেৰি পৰ পুৰুষক স্বামীবৰণ কৰিব। পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহু মান লাভ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। দুৰ্ভিক্ষ তন্নৰ বাবে প্ৰজা মৰিব। ৰজাই কৰৰ বাবে পীড়ন কৰিব। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হব আৰু সন্ন্যাসীসকল মহা ধনলোভী হব। পুত্ৰ কন্যাই স্বামী আৰু পত্নীৰ বাবে নিজ পিতৃ মাতৃকো ত্যাগ কৰিব। কলি এনে ধৰণৰ কলংকই মনুষ্যক আৱৰি ধৰিব। শুনা ৰাজন, গুৰুদেৱ, কলিত তৰিবৰ বাবে এক কৃষ্ণক বিনে অন্য উপায় নাই। যি নিশ্চিত শুদ্ধ কৰি কৃষ্ণৰ শৰণত ভজিব, মহাহৰি
তাতেই সন্তুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে নাৰায়ণ। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ভগৱান সৰ্বাংগতে বিদ্যমান। গুৰুদেৱ, গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা, তেন্তে ভগৱানৰ ৰূপ কেনেকৈ বিৰাজ কৰিব? ৰাজন, গুৰুদেৱ, শৰীৰত ইৰা, পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাৰী আছে, আৰু এই তিনি নাৰীৰ য'ত মিলন হৈছে সেই তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। গুৰুদেৱ, আপোনাৰ সান্নিধ্যত মোৰ মনৰ মল দূৰ হৈ মোহ অন্ধকাৰ নাইকিয়া হল। আপোনাৰ কৃপাতে মোৰ হৃদয়ত ঈশ্বৰ কৃষ্ণৰ পূৰ্ণ প্ৰকাশ পালে। হে গুৰুজন, এতিয়া দ্বাদশ স্কন্ধ মহাভাগৱতৰ মহাজ্ঞান আমাক কৰক প্ৰদান, যাতে প্ৰভু কৃষ্ণ ভগৱতৰ পূৰ্ণ ৰূপ সাক্ষাৎ লাভ কৰিব পাৰোঁ। শুনা ৰাজন, বাহুৰ সমষ্টিয়ে দেৱগণ, কৰ্ণোত্তই দক্ষুতি, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভ্ৰু যুগলে ব্ৰহ্মপদ, দন্তই যম আৰু হাস্যই মায়া আদি ইন্দ্ৰগণ। দেহতে বিশ্বৰ আকাৰ আছে। গুৰুদেৱ, আপোনাৰ কৃপাত মোৰ অজ্ঞান আঁতৰি জ্ঞান নিষ্ঠ হল। হে গুৰুদেৱ, এবে আপোনাৰ ঈশ্বৰত মোৰ দণ্ডবোধ প্ৰণাম। শুনা ৰাজন, জ্ঞানং পৰম গুচ্ছং মে প্রথম দ্বিতীয় স্কন্ধে শরণোদয়, তৃতীয় চতুর্থে চার খুয়েউরুতয়, নাভি দেখে পঞ্চমে, ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কর কমল যুগল, কণ্ঠ দেখে নবমে, দশমে চারতুণ্ড, একাদশে ললাট, দ্বাদশে ভৈরমুণ্ড, সেন ভাগবত মূর্তি মনোহর, তোমার সদৃশ বর্ণ শ্যাম করে বড়। সে রাজন, মহাভাগবতরে ব্রহ্মজ্ঞান তোমাক প্রদান। এই জ্ঞানৰ বলত তুমি উতৰিলা আৰু ময়ো ধন্য হলো। আজিৰ পৰা কলি মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তিৰ পথ সুগম হল। গুৰুদেৱ, আপোনাৰ কৃপাত মোৰ অজ্ঞান আঁতৰি জ্ঞান নিষ্ঠ হল। পুনৰ আপোনাৰ শ্ৰীচৰণত মোৰ দণ্ডবোধ প্ৰণাম। ৰাজন, এতিয়া তুমি গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদিষ্ঠিত কৰা। শৰীৰ নিশ্চল আৰু মন স্থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰৰ হৃদয়ত সাক্ষাৎ কৰা। তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। আমিও এবে ঋষিগণৰ সহিতে বিদায় সমাধিলো। ভাল। ভাগৱত পৰমাৰ্থ শুনিলা, তোমাৰ সৰ্ব পাপ চূৰ্ণ হ'ল। মৃত্যুৰ অজ্ঞান দূৰ কৰা। জনম মৰণ দেহৰ হে কৰ্ম, জীৱৰ শৰীৰ গুণ কৰ্ম মনেহে স্বজন কৰে, আৰু মনক মায়াই স্বজন কৰে। দেহ মন কৰ্ম আত্মা যেতিয়া
সংযোগ হয় তেতিয়াহে জীৱই দুখ সুখ ভোগ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই। পৰীক্ষিত, যিমান পৰমাৰ্থ তত্ত্ব তুমি পালা তাকেই মানি চিত্ৰ থিৰ কৰা। তুমি আমাৰেই অংশ। সেয়েহে আমাক সদা হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। তোমাৰ আত্মা আজিৰে পৰা আমাতেই বিলীন হৈ পৰিব। এই সৃষ্টিৰাজিৰ সৰ্বত্ৰ আমিয়েই বিৰাজমান। আমাতেই আদি, আমাতেই অন্ত। আমি এই সৃষ্টি, আমি এই ধৰ্ম, আমি এই পূৰ্ণ ব্ৰহ্ম মহাভগৱত।